দিচাঙৰ বুকুৱেদি বিপজ্জনক যাত্ৰা কণ শিশুৰ দেখিলে বুকু কঁপি উঠিব আপোনাৰো ফেনে ফুটুকাৰে ওফন্দি থকা দিচাঙৰ বুকুৱেদি তুলুঙা হাত নাৱেৰে নিতৌ ইপাৰ সিপাৰ হ'বলগীয়া হয় কণ শিশুহঁতে আমি বহু কষ্ট অহা যোৱা কৰোঁ কেতিয়াবা আমি আহিব নোৱাৰোঁ আৰু কেতিয়াবা আমি পয়ো যাওঁ আহিব নোৱাৰোঁ চৰকাৰক এইটোৱে কওঁ যে আমাক দলং এখন দি দিয়া যায় দলংখন দিলে আমাৰ বহুত সুবিধা হ'ব ৰোগীৰ বাবেও সেই একেই যাত্ৰাপথ নাই কোনো লাইফ জেকেট নাই কোনো নিৰাপত্তা অকণমান ইফাল সিফাল হ'লেই ঘটি যাব পাৰে এক ভয়ংকৰ অঘটন এই দৃশ্য শিৱসাগৰ বেতবাৰী মৌজাৰ মিঠা পুখুৰীৰ বাৰিষা আহিলেই শিৱসাগৰ বেতবাৰী মৌজা আৰু বকতা মৌজাৰ অঞ্চলবাসীয়ে তুলুঙা হাত নাৱেৰেই প্ৰতিদিনে যাত্ৰা কৰিবলগীয়া হয় আজি পৰ্যন্ত এখন দলঙো নিৰ্মাণ নহ'ল একবিংশ শতিকাৰ মাজভাগতো এখন দলং এতিয়া কেইবাখনো গাঁৱৰ বাবে প্ৰাথমিক অধিকাৰ আজি 20-25 বছৰ ওপৰত নাৱতে যাতায়াত হৈ আছোঁ আজিলৈ কোনো কাৰো খা খবৰ নাই ধৰক কোনো ডিচিশ্যন লোৱা নাই দলং এখনৰ কাৰণে সদায় মানে আজি আপোনাৰ ধৰক 40 বছৰ মানে হৈ গ'ল আমাৰ যিটো যাতায়াতৰ আজিলৈকে কোনো সুবিধা নাই ইমান কষ্টত আমাৰ ল'ৰা ছোৱালী পাঠদান কৰিবলগীয়া হৈছে কিন্তু তাকে আমি সদায় বিচাৰোঁ আমাৰ যে কিবা এটা সুবিধা দিয়ক ল'ৰা ছোৱালীৰ কাৰণে দলং হওক বা নাও যদি এখন ডাঙৰ দিয়ে তেতিয়া আমাৰ ল'ৰা ছোৱালীৰ কাৰণে অলপ সুবিধা হ'ব নিতৌ দিচাঙৰ বুকুৱেদি অতি বিপজ্জনকভাৱে যাতায়াত কৰি আহিছে অঞ্চলবাসীয়ে এই অৱস্থাৰ নিৰাময় ক'ত